এয়া বনাবলৈ লৈছোঁ আজি মাটন কাৰী। মাটন এয়া আধা কেজি মাটন ল'লোঁ। 3টা মিডিয়াম সাইজৰ পিয়াজ কাটি ল'লোঁ। 2টা মিডিয়াম সাইজৰ আলু। এয়া আদা নহৰু পেষ্ট প্ৰায় 2 চামুচ। এয়া 3টা কেঁচা জলকীয়া ফালি ল'লোঁ। জিৰা পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ 2 চামুচ, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ 1 চামুচ, হালধি আৰু নিমখ সোৱাদ অনুসৰি নিমখ দিম। এয়া গোটা জিৰা আৰু শুকান জলকীয়া ফুৰণৰ বাবে ব্যৱহাৰ কৰিম। একদম সাধাৰণভাৱে মাটন কাৰী বনোৱা হ'ব। ইয়াত বৰ বেছি মা মছলা ব্যৱহাৰ কৰা নহয়। আজি আমি মাটন কাৰীটো কুকাৰতে বনাম। বেছি মা মছলাও ব্যৱহাৰ নকৰোঁ। সাধাৰণভাৱে বনোৱা হ'ব। কুকাৰটো গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ পিছত এতিয়া অলপ মিঠাতেল দি দিছোঁ ইয়াত, সৰিয়হৰ তেল। প্ৰায় 3 চামুচমান দিলোঁ। জোখ মাখ কৰি দিয়া নাই, নিজৰ আন্দাজ মতে দিছোঁ। এতিয়া তেলখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া তেল গৰম হৈছে। এতিয়া ইয়াত সামান্য চেনি দি দিছোঁ। চেনি দিলে মাংসৰ কালাৰটো খুব ধুনীয়া হয়। চেনিখিনি অকণমান সামান্য গলিবলৈ দিওঁ। চেনিখিনি গলি ৰঙচুৱা হৈছে। এতিয়া মই ইয়াত শুকান জলকীয়া 3টা আৰু গোটা জিৰা দি দিছোঁ। এতিয়া ইয়াতে পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। পিঁয়াজত সামান্য নিমখ দি দিছোঁ যাতে পিঁয়াজখিনি সোনকালে গলি যায়। পিঁয়াজখিনি ভাজোঁতে গেছৰ ফ্লেম মিডিয়াম ৰাখিব। বেছি হাই ফ্লেমত ৰাখিলে পিঁয়াজখিনি জ্বলি যাব পাৰে। পিঁয়াজখিনি সামান্য ৰং সলনি হৈছে, অলপ গলি যোৱাৰ নিচিনা হৈছে। মাটনখিনি দি দিম। মিহলাই দিলোঁ। এতিয়া ইয়াত বাকী সকলো মছলাখিনি দিম। এয়া আদা নহৰু পেষ্ট, হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, এইটো কাশ্মীৰী লাল মিৰ্চ ৰঙৰ কাৰণে দিয়া হৈছে। ইয়াৰ পৰা কোনো জ্বলা ভাৱ নহয়। গোটেইখিনি ভালদৰে লৰাই দিম। আৰু ইয়াত এতিয়া মই আৰু 1 চামুচ নিমখ দিলোঁ। এতিয়া এইখিনি কুকাৰটোৰ ওপৰত লাহেকৈ ঢাকনখন দি থৈ দিম, সামান্য গলিবলৈ দিম। 3-4 মিনিট এনেদৰে ৰখাৰ পিছত আকৌ লৰাই দিম। মাজে মাজে এনেকৈ লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব পাৰে কুকাৰৰ তলত। এতিয়া দেখিছে পিঁয়াজে আৰু মাংসই পানী এৰিবলৈ আৰম্ভ কৰিছে। এই পানীতেই ৰন্ধা হ'ব। ইয়াত কোনো
এক্সট্ৰা পানী এতিয়া দিয়া নহয় এনেকৈ সামান্য ঢাকোন দি দি মাজে মাজে ৩-৪ মিনিটৰ মূৰে মূৰে লৰাই থাকিব লাগিব মাজে মাজে ঢাকোন লগাই লগাই এনেদৰে প্ৰায় 10 মিনিটমান ভজাৰ পিছত এনেকুৱা পিঁয়াজ গলিবলৈ আৰম্ভ কৰিলে আৰু সম্পূৰ্ণৰূপে মছলাখিনি গলি মিহলি হৈ গ'ল এতিয়া এই সময়ত আমি ইয়াত কাটি থোৱা আলুখিনি দি দিম দি আকৌ লৰাই দিছোঁ আকৌ আগৰ দৰে ঢাকোন কুকাৰৰ ঢাকোনটো ওপৰত দি এনেদৰে আকৌ প্ৰায় 10 মিনিটমান ভাজিম মাজে মাজে কুকাৰৰ ঢাকনি গুচাই গুচাই ভালদৰে ভজাৰ পিছত আমি এতিয়া ইয়াত জোখমতে পানী দি 3-4টা হুইচেল দিম আপোনালোকে এনেদৰে ভাজি থাকোঁতে যদি লাগি যোৱা যেন দেখে অলপ পানী ছটিয়াই ছটিয়াই ভাজিব এতিয়া এইখিনি ভালদৰে ভজা হৈ গৈছে এতিয়া ইয়াত মই জোখমতে গৰম পানী দিম পানী মই আগতেই উতলাই থৈছিলোঁ যিমান পৰিমাণৰ জোল লাগে সেই হিচাপত পানী দিব এতিয়া ইয়াত মই গোটা জালুক আৰু ডালচেনি এনেদৰে অকণমান খুন্দনাতে ৰাফকৈ খুন্দি থৈছিলোঁ এইখিনি অকণমান দি দিছোঁ পানী মিহলাই এতিয়া কুকাৰৰ ঢাকোন দি 3-4টা জোখমতে মাংসৰ সিজাৰ জোখত 3-4টা হুইচেল দি নমাই দিম 4টা হুইচেল দিয়াৰ পিছত কুকাৰৰ ভাপটো যাবলৈ দিয়া হ'ল ভাপ যাবলৈ নিদিয়াকৈ খুলি নিদিব নহ'লে মাংসখিনি ভালদৰে নিসিজিব এতিয়া চাওক কি সুন্দৰ ৰং হৈছে আৰু মাংসও খুব সুন্দৰকৈ সিজিছে এতিয়া ইয়াত ফালি থোৱা কেঁচা জলকীয়া 3টা দি দিছোঁ আপোনালোকে যদি বেছি জ্বলা খায় কেঁচা জলকীয়া কুকাৰৰ হুইচেল দিয়াৰ আগতো দি দিব পাৰে আমাৰ জ্বলা কম খোৱা হয় বাবে কেঁচা জলকীয়াটো ওপৰত দি দিয়া হৈছে এয়া মাটন কাৰী ৰেডি খাবৰ বাবে